ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ অসমীয়া বহাগ মাহৰ 12 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব কৃষ্ণ প্ৰতিপদ তিথি আজিৰ নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ তাৰ পিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব সিদ্ধি যোগ বন্ধুসকল আজিৰ কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব তুলা ৰাশি তাৰ পিছতে বৃশ্চিক ৰাশি আৰম্ভ হ'ব আজিৰ সূৰ্য উদয় হ'ব 4:54 সূৰ্যাস্ত সময় হ'ব 5:47 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছো আহক মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগে খং নিয়ন্ত্ৰণ কৰিব লাগে আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত এটা ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ব কৰ্মৰত ব্যক্তিসকলৰ বাবে ভাল দিন কিন্তু বিৰোধীৰ প্ৰতি আপুনি অলপ সাৱধান হোৱাটো উচিত যদি আপুনি অফিচৰ কামৰ তালিকা এখন বনাইছে বা আপুনি কৰ্মৰ ক্ষেত্ৰত এখন তালিকা বনাইছে কি কৰিব তেন্তে পৰিকল্পনা অনুসৰি কাম কৰাৰ ক্ষেত্ৰত অলপ চিন্তিত হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ পেটৰ সৈতে জড়িত যিকোনো সমস্যাই আপোনালোকক অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখক যিকোনো সমস্যাই আপোনালোকক চিন্তিত কৰি তুলিব সেয়ে যদি আপুনি আপোনালোকৰ খাদ্যাভ্যাসৰ ভাৰসাম্য ৰক্ষা কৰে আৰু যিমান পাৰে আপোনালোকে ফল-মূল ব্যৱহাৰ কৰক খাদ্যপাতিবোৰ খাবলৈ চেষ্টা কৰক ই আপোনালোকৰ স্বাস্থ্যৰ বাবে ভাল হ'ব বৰ্তমান সময়ত যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে ছ'চিয়েল মিডিয়াত কোনো ভুল বাৰ্তাৰ বাবে তেওঁলোকে বিভ্ৰান্ত হ'ব পাৰে সেই আপুনি বিভ্ৰান্ত হ'ব নালাগে বা কাকো বিভ্ৰান্ত হ'বলৈ দিয়া উচিত নহয় যদি ব্যৱসায়ীসকলে আজিৰ দিনটোত কিছু সমস্যাৰ সন্মুখীন হয় তেন্তে আশানুৰূপভাৱে আপোনালোকৰ ফলাফল লাভ কৰিব নোৱাৰিব বুলি কৈছে বা যি ধৰণৰ আশা কৰিব সেই ধৰণৰ ফল নাপাব পাৰে কিন্তু ধৈৰ্য ধৰিব লাগিব বুলি কৈছে আপোনালোকৰ যিকোনো সিদ্ধান্তত আপোনাৰ জীৱন সংগীৰ সম্পূৰ্ণ সমৰ্থন লওক বুলি কৈছে অৰ্থাৎ কিবা এটা সিদ্ধান্ত ল'ব বিচাৰিছে কাম কৰিব বিচাৰিছে জীৱন সংগীৰ পৰামৰ্শ লওক বুলি কৈছে গাইডেন্স ল'ব সুপৰামৰ্শ ল'ব এডভাইচবোৰ ল'ব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সমস্যাবোৰ সমাধান হ'ব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব জীৱন সংগীক সন্মান কৰক আৰু তেওঁলোকক আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি লওক বুলি কৈছে আৰু আপোনালোকৰ জীৱনৰ সকলো কথা আপোনালোকৰ জীৱন সংগীৰ সৈতে শ্বেয়াৰ কৰক প্ৰব্লেম হৈছে সমস্যা হৈছে সিদ্ধান্ত ল'ব বিচাৰিছে ল'ৰা ছোৱালীৰ সমস্যা ঘৰুৱা সমস্যা এনি প্ৰব্লেম এনি সমস্যা সকলোখিনি শ্বেয়াৰ কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বৃশ্চিক ৰাশিলৈ আগবাঢ়িছো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰসকলৰ কিছুমান কথা অতি ভুল বুলি বিবেচনা কৰিব পাৰে কিন্তু তেওঁৰ সন্মুখত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাটো পৰিহাৰ কৰি কৰ্মৰ ক্ষেত্ৰত আপোনালোকে বা চাকৰিটো বা কৰ্মৰ ক্ষেত্ৰত বচাবলৈ চেষ্টা কৰা উচিত বুলি কৈছে সময় আৰু পৰিস্থিতি সাপেক্ষে নিজৰ জবটো বচাবৰ বাবে চেষ্টা কৰক নিজৰ চাকৰিটো নিজৰ কৰ্মৰ ক্ষেত্ৰত আপুনি ধৈৰ্য বজাই নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কামখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে গৰম থকাৰ বাবে গৰমৰ অত্যধিক ৰোগ আপোনালোকৰ হোৱাৰ বাবে আপোনালোকৰ ৰোগৰ ক্ষমতা বৃদ্ধি কৰাৰ তৰল পদাৰ্থ সেৱন কৰিব লাগে যদি আপোনালোকৰ কিবা এটা সমস্যা হয় তেন্তে চিকিৎসকৰ ওচৰলৈ যাওক আৰু লগতে আপোনালোকৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক খোৱা-বোৱাৰ প্ৰতি টোটেলি আপোনালোকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়িক শ্ৰেণীটোৱে তেওঁলোকৰ সকলো কৰ্মচাৰী আৰু অংশীদাৰৰ সৈতে সমন্বয় বজাই ৰাখিব লাগিব তেতিয়াহে তেওঁলোকৰ ব্যৱসায় আগবাঢ়ি যাব পাৰিব কাৰণ তেওঁলোকৰ ভাল যোগাযোগৰ বা যোগ্যতাৰ ভিত্তিতে বা যোগাযোগেহে আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিব পাৰিব গতিকে সকলোৰে লগত হ'বলৈ চেষ্টা কৰক ইউনিটি আপোনাৰ একতাৰ প্ৰয়োজন আছে গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ কথা বতৰা নিয়ন্ত্ৰণ কৰা উচিত কথা বতৰা কৰোঁতে সাৱধান হওক বুলি কৈছে আৰু আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ হৃদয়ত বা মনত আঘাত দিব পৰা একো কথা ক'ব নালাগে নহ'লে আপোনালোকৰ সৰু ভুলটোৱে আনকি লজ্জিত কৰিব পাৰে কোনো বিষয়ত পিতৃৰ লগত কাজিয়া হ'ব পাৰে কিছু লোকৰ গতিকে ধ্যান ৰাখক যাৰ বাবে আপোনালোকৰ ঘৰৰ পৰিৱেশ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে সেয়ে কথা পাতি থাকোঁতেও আপোনালোকৰ সম্পৰ্কৰ সীমা বুজিব লাগে কথা বতৰাৰ এটা লিমিট আপোনালোকে ৰাখক বুলি কৈছে চিন্তা কৰাৰ পিছতে কথা পাতিব লাগে যিকোনো ৱৰ্ড কৰোঁতে যিকোনো শব্দ ব্যৱহাৰ কৰোঁতে ধ্যান ৰাখক যাতে
তেনেকুৱা ধৰণৰ ভুল শব্দবোৰ মুখৰ পৰা যাতে নোলায় তাৰ প্ৰতি ধ্যান ৰাখক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় মিথুন ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি জাতক জাতিকাসকল অলপ সাৱধান আপোনালোকৰ প্ৰয়োজন আছে অলপ অসাৱধানতাৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ লগত আপোনালোকৰ আচৰণ সীমিত কৰিব লাগে প্ৰয়োজনতকৈ বেছি যোগাযোগ নকৰিব নহ'লে তেওঁলোকে ভাল নাপাব পাৰে গতিকে নিজৰ কাম কাজখিনি কৰি যাওক সুন্দৰভাৱে নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিন্তু গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব লাগিব অলপ সাৱধান হ'ব লাগে যান বাহনৰ সকলো নিয়ম মানি চলিব লাগে নহ'লে আপোনালোকৰ বাহন দুৰ্ঘটনা হ'বলৈ সময় বেছি নালাগিব বা আপুনি আঘাতপ্ৰাপ্ত হ'বলৈ বেছি সময় নালাগে গতিকে গাড়ী মটৰ চলাওঁতে টোটেলি সাৱধান হ'ব লাগিব বুলি কৈছে ব্যৱসায় কৰা যিসকল লোক আছে সামগ্ৰী বিশেষকৈ আপোনালোকৰ পূৰণ নোহোৱাৰ বাবে খুচুৰা ব্যৱসায়ীসকল অলপ চিন্তিত যেন লাগিব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ কেৰিয়াৰক লৈ অলপ চিন্তিত হ'ব পাৰে কেৰিয়াৰৰ সন্দৰ্ভত কি কৰিব কি নকৰিব সেই বিষয়ে বিভ্ৰান্ত যেন লাগিব পাৰে গতিকে কিছু কনফিউজন থাকিব কোনটো দিশে আগবাঢ়িব কেনেকৈ সিদ্ধান্ত ল'ব কনফিউজনৰ মাজেৰে দিনটো পাৰ হ'ব যদি আপোনালোকৰ সময়সূচী ব্যস্ত হয় তেন্তে আপুনি তথাপিও আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে যোগাযোগ বজাই ৰাখিব লাগে যদিও আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক কম সময় দিয়ে কিন্তু নিশ্চিতভাৱে প্ৰতিদিনে কিছু সময় দিব বুলি কৈছে সফল হ'ব ভাল এটা প্ৰতিফলন দেখিব কোনো কথাতে বা কোনো সৰু এটা কথাক লৈ আপোনালোকৰ জীৱনসংগীৰ লগত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কাজিয়া নকৰিব আজিৰ দিনটোত সৰু কথাক লৈ গতিকে ধ্যান ৰাখিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আপুনি আপোনালোকৰ কৰ্মক্ষেত্ৰত ছিনিয়ৰসকলৰ লগত বা জুনিয়ৰসকলৰ লগতে বিশেষকৈ এটা ভাল সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হ'ব বা আপোনালোকৰ জুনিয়ৰসকলৰ বাবে এজন ভাল গুৰু প্ৰমাণ আপোনালোকে কৰিব পাৰিব যদি আপুনি ভৱিষ্যতে আপোনালোকৰ নেতৃত্ব গুণবোৰ ভালকৈ ৰাখে নিজৰ যিখিনি টেলেণ্ট নিজৰ যিখিনি অভিজ্ঞতা কথা কোৱা ব্যৱহাৰ সৎ ব্যৱহাৰ বা সকলো যিখিনি আপোনালোকৰ কোৱালিটি আছে আপোনালোকৰ ভিতৰত সেইখিনি ভালকৈ ৰাখিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকল আপোনালোকৰ কামত অতি সুখী হ'ব আপুনি আগবাঢ়ি যাব পাৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কোনোবা এজন বিশেষকৈ ঘৰৰ সদস্য ভাই হওক বা ভগ্নী হওক বিশেষকৈ পিতৃ মাতৃ হওক স্বাস্থ্য অৱনতি ঘটিব পাৰে যাৰ বাবে আপুনি চিন্তাত থাকিব আপুনি তেওঁলোকক সেৱা কৰা উচিত শুশ্ৰূষা কৰা উচিত তেওঁলোকক সোনকালে সুস্থ হৈ উঠিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ বিশেষকৈ কঁকালৰ বিষ বেছিকৈ আপোনালোকক বেকা কৰি কাম কৰা উচিত নহয় কঁকালৰ বিষ হ'ব পাৰে তৎক্ষণাত আপোনালোকৰ গাঁঠিৰ বিষ হ'ব পাৰে পেটৰ লগত জড়িত সমস্যাই অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ বিষ বাঢ়িব পাৰে কিছু লোকৰ ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনাৰ প্ৰথম বিশেষকৈ যিখিনি আপোনালোকৰ কাম কৰিব লাগে ব্যৱসায় ক্ষেত্ৰত যিখিনি আপোনালোকৰ পদ্ধতি বা দৈনন্দিন আপোনালোকে কাম কৰে বা যিখিনি কাম আপোনালোকৰ কৰিম বুলি বহু দিনৰ পৰা ইচ্ছা আছিল বা আপোনালোকৰ পৰিকল্পনা আছিল সেই পৰিকল্পনাখিনি প্ৰথমতে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে সফল হ'ব আপোনালোকৰ সামগ্ৰীও আজিৰ দিনটোত বিক্ৰী বাঢ়িব পূৰ্বৰ তুলনাত নতুন সামগ্ৰীৰ আপোনালোকে ষ্টক ৰখাৰ বাবে চেষ্টা কৰক নতুন সামগ্ৰী কিনিবলৈ চেষ্টা কৰা উচিত নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ব্যৱসায়টো আগবঢ়াই নিবৰ বাবে গ্ৰাহকৰ পচন্দ অপচন্দ সকলো দিশ আপোনালোকে চাব লাগিব ব্যৱসায় কৰা লোকসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে নহ'লে আপুনি লোকচান হ'ব পাৰে বা আপোনাৰ কিছুমান ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত কাষ্টমাৰ ঘূৰি যাব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে তেওঁলোকে নিজৰ ভাষণ কথা বতৰা নিয়ন্ত্ৰণ কৰিব লাগিব আপোনালোকৰ অৰ্থাৎ যুৱক যুৱতীসকলৰ ব্যক্তিত্বই আপোনালোকৰ কামতো প্ৰভাৱ পেলাব পাৰে কথা বতৰাই আপোনালোকৰ কামতো প্ৰভাৱ পেলাব পাৰে সমাজত প্ৰভাৱ পেলাব পাৰে গতিকে নম্ৰ হওক সৎ হওক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আপোনালোকৰ সম্পত্তিৰ লগত জড়িত যিকোনো বিষয় সমাধান আজিৰ দিনটোত হ'ব পাৰে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব লাগিব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি এইবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সিংহ ৰাশি
সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অলপ সাৱধান হ'ব লাগিব শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ বিষয়ে নেতিবাচক কথা কোৱাৰ মানুহক আপোনাৰ ওচৰত বিচৰণ কৰিবলৈ দিয়া উচিত নহয় ই আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আঘাত পোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে বিশেষকৈ ধ্যান ৰাখিব লাগিব অলপ অসাৱধানতাৰ বাবে আপুনি কিছু শাৰীৰিক দুখ পাব পাৰে গতিকে গাড়ী মটৰ চলোৱা হওক কাম বন কৰোঁতে হওক ধ্যান ৰাখক ব্যৱসায় কৰা জাতক জাতিকাসকলে বা লোকসকলে সাৱধানে কাম কৰিব লাগে অন্যথা কোনো বিতৰ্কিত বিষয় পোহৰলৈ আহিলে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে প্ৰত্যেকটো মুহূৰ্ততে এক্টিভ হৈ নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে পৰম্পৰাৰ দিশত মনোযোগ কেন্দ্ৰীভূত কৰিব লাগে আপুনি এজন বিশেষভাৱে সক্ষম ব্যক্তিক সহায় কৰিব পাৰে আপোনাৰ পৰিয়ালত বিভাজনৰ সন্দৰ্ভত কিছুমান কথা ক'ব পাৰে যাৰ বাবে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ নেতিবাচক বা অশান্ত হৈ পৰিব পাৰে গতিকে কথা বতৰা কওঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব সকলো বিষয় শান্তিপূৰ্ণভাৱে ঘৰত কাজিয়া পেচাল চলে মানুহৰ ঘৰত থাকে বৈবাহিক জীৱন বা ঘৰুৱা পৰিৱেশত কাজিয়া পেচাল থাকে মিছ আণ্ডাৰষ্টেণ্ডিং থাকে কিন্তু আপোনালোকে সেই সমস্যাখিনি শান্তিপূৰ্ণভাৱে বা বিষয়সমূহ বা টপিকসমূহ আপোনালোকে শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিব ভাল এটা প্ৰতিফলন দেখিব প্ৰেমত শুভ দেখা পোৱা গৈছে কিন্তু সৰু কথাটোক লৈ আপোনালোকৰ মাজত কিছু তৰ্ক পেচাল হ'ব পাৰে সেইখিনি পৰিহাৰ কৰক শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত উৎখান পতন হয় তেন্তে আপুনি ইয়াক সকাহ বিশেষকৈ পাব পাৰে বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব কৰ্মৰ ক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব আৰু মনটো বহুত বেছি শান্তি পাব আজিৰ দিনটোত যদি আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁ তেন্তে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনালোকৰ ফিটনেছৰ প্ৰতি যত্ন বা গুৰুত্ব দিব লাগে যথেষ্ট গুৰুত্ব দিব লাগে নিয়মিতভাৱে যোগাসন কৰিব লাগে পুষ্টিকৰ খাদ্য খাব লাগে তেতিয়াহে আপুনি সুস্থ হৈ থাকিব পাৰিব গতিকে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰীৰ মানদণ্ডৰ লগতে সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগিব কেনেকৈ ভাল কৰিব পাৰি কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে আজিৰ দিনটোত অতি কঠোৰ পৰিশ্ৰম কৰাটোৰ প্ৰয়োজন আছে যুৱ প্ৰজন্মৰ কঠোৰ পৰিশ্ৰমেহে তেওঁলোকৰ প্ৰগতি দুৱাৰ মুকলি কৰিব পাৰে অগ্নিময় বিশেষকৈ গ্ৰহটোৰ থকাৰ বিবেচনা কৰিলে বিশেষকৈ বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা হ'ব পাৰে সম্পৰ্কত মিঠাৰ আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব কিন্তু খং তাৰ বাবে আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব ফাৰ্ষ্ট টাইমত অন্যথা আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে বা ঘৰৰ পৰিৱেশটো আপোনালোকৰ বেয়া হ'ব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব ঘৰুৱা পৰিৱেশটো আপোনালোকে নিজে সুন্দৰ কৰি ৰাখিবৰ বাবে যত্ন কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এইবাৰ এই ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত লোকসকলৰ কথা ক'বলৈ যাওঁতে কোম্পানী এটাৰ মালিকে বিশেষকৈ নিজৰ সকলো কৰ্মচাৰীক একে সন্মানে আপোনালোকে চাব লাগে কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ সকলো কৰ্মচাৰীক সমানে চাব লাগে আপুনি যদি আপোনাৰ তলত যদি আপোনালোকৰ কৰ্মচাৰী কাম কৰে তেতিয়াহে আপোনালোকৰ কৰ্মচাৰীসকলে আপোনালোকৰ সম্পূৰ্ণ সমৰ্থন কৰিব আৰু বিভিন্ন কামত আপোনালোকক সহায় কৰিব আৰু আপুনি আগবাঢ়ি যাব পাৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব কিন্তু আপোনালোকৰ পিতৃ মাতৃ বা ভাই ভনী বিশেষকৈ কোনো লোকৰ স্বাস্থ্যৰ বাবে অলপ চিন্তিত হ'ব পাৰে খৰচ পাতিও হ'ব পাৰে সামান্যতম সমস্যা হ'লে চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে যিকোনো সময়তে বা যিকোনো আপোনালোকৰ কাম কৰোঁতে বা সিদ্ধান্ত লওঁতে সাৱধানে ল'বলৈ চেষ্টা কৰক পৰামৰ্শৰ প্ৰয়োজন আছে ঘৰৰ জ্যেষ্ঠসকলৰ আজিৰ দিনটোত ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলক ব্যৱসায় বৃদ্ধি কৰিবলৈ টকাৰ প্ৰয়োজন হ'ব পাৰে বিজনেছটো ডাঙৰ কৰাৰ বাবে আপোনালোকৰ প্ৰয়োজনীয়তাক মনত ৰাখি ঋণৰ বাবে আবেদন কৰিব পাৰে আৰু সময়মতে লোনটো আপোনালোকে ল'ব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে ভাই ভনীৰ লগত কোনো ধৰণৰ বিবাদ হ'ব নালাগে কৰিব নালাগে নহ'লে কথাবোৰ আৰু বেয়া হ'ব পাৰে নিজৰ বাক্যক নিয়ন্ত্ৰণ কৰিব লাগে আৰু কাৰো লগত কঠোৰভাৱে কথা পাতিব নালাগে গতিকে খং নিয়ন্ত্ৰণ কৰিব লাগিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আপুনি বিশেষকৈ সদায় নিজৰ কৰ্মৰ ক্ষেত্ৰত সত্যক সমৰ্থন কৰা উচিত
আৰু আপোনালোকৰ বিৰোধী আপোনালোকৰ ওপৰত খং উঠিলেও আপুনি সন্মুখৰ মানুহবোৰৰ আপোনাৰ আত্মীয় হ'লেও সত্যক সদায় সমৰ্থন কৰা উচিত বুলি কৈছে গতিকে ধ্যান ৰাখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে হয়তো বৃত্তিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ইয়াৰ বাবে আপুনি আপোনালোকৰ খাদ্যৰ তালিকাত কেৱল এটা মোটা শস্য আৰু আঁহযুক্ত খাদ্যহে আপোনালোকে অন্তৰ্ভুক্ত কৰিব লাগে তেতিয়াহে আপুনি জিৰণি ল'ব পাৰিব বা যিমান পাৰি আপোনালোকে পানী সেৱন কৰক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তি বা বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে তেতিয়াহে আপুনি ব্যৱসায় ক্ষেত্ৰত লাভ পাব বা নিজৰ ব্যৱসায়টো আগুৱাই নিব পাৰিব আপুনি পৰিয়ালৰ সৈতে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আপোনালোকৰ আত্মীয়ৰ সৈতে সামাজিক সম্পৰ্ক বৃদ্ধি কৰা উচিত যদিহে আপোনালোকৰ পৰিয়ালৰ বিবাহযোগ্য লোক আছে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে কোনো সদস্য আছে তেওঁলোকৰ বাবে সম্পৰ্ক আহিব পাৰে কিন্তু অন্যথা চিন্তা কৰিহে সিদ্ধান্ত ল'ব লাগিব এই ক্ষেত্ৰত চিন্তা কৰিহে সিদ্ধান্ত ল'লে ভাল হ'ব ইয়াৰ ফলত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব খং নিয়ন্ত্ৰণ কৰক খঙে সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখিব নিশ্চয়কৈ সফল হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ ধনু ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ব্যক্তিগত কামৰ বাবে কাৰ্যালয়ত ছুটিৰ বাবে আবেদন কৰিব পাৰিব যাতে আপুনি আপোনালোকৰ পৰিয়ালৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে উন্নত স্বাস্থ্যৰ লাভ কৰিবলৈ হ'লে মনটো শান্ত কৰি ৰাখিব লাগিব মনক শান্তি কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু যোগাসন কৰিব লাগিব তাৰ বাবে ধ্যান ধাৰণা আপোনালোকক সহায় ল'ব লাগিব ঈশ্বৰৰ গীত গোৱা ভগৱানৰ আপোনালোকে গীত শুনক নিজৰ আৰাধ্য দেৱতাক পূজা কৰক নিশ্চয়কৈ আপোনালোকে মানসিক শান্তি লাভ কৰিব বুলি কৈছে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ গ্ৰহৰ অৱস্থান বিবেচনা কৰি বা চোৱা গৈছে যে অতি শুভ দেখা পোৱা গৈছে আপুনি হয়তো কৰ্মচাৰী বা গ্ৰাহকক উভয়ৰে সংখ্যা হ্ৰাস পোৱা দেখিব গতিকে এই বিষয়ে অলপ বেছি চিন্তাৰ কাৰণ হৈ পৰিব পাৰে বেছিভাগ আপোনালোকৰ সমস্যাৰ সমাধান হ'ব গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ মনলৈ কোনো ধৰণৰ নেতিবাচক চিন্তা আহিব নিদিব নেতিবাচক অৰ্থাৎ বেয়া চিন্তাবোৰে বা নিগেটিভ আপোনালোকৰ বেয়া চিন্তাবোৰৰ বাবে আপোনালোকৰ শক্তি কমি যাব পাৰে সেয়ে ইতিবাচক কাম কৰিব লাগিব আগবাঢ়ি যাব লাগিব নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব অপ্ৰয়োজনীয় কথাবোৰৰ বিশেষকৈ ঘৰৰ বা বিশেষকৈ ল'ৰা ছোৱালীৰ পৰা আঁতৰত ৰাখক বুলি কৈছে অপ্ৰয়োজনীয় কথাবোৰ নহ'লে মনটো বিভ্ৰান্ত হ'বলৈ সময় নালাগিব সেইবাবে নিজৰ সন্তানৰ সৰ্বোচ্চ যত্ন ল'বলৈ কৈছে তেতিয়া এটা সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এবাৰ এছ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ মকৰ ৰাশি যিসকল শ্ৰমিক লোক আছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পদোন্নতি পাব পাৰে ইয়াৰ লগতে কৈছে যে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ সুনাম বৃদ্ধি পাব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ দৈনন্দিন কাম কাজ মাজে মাজে কিছু আপোনালোকৰ প্ৰব্লেম আহিব পাৰে সেই আপুনি ইয়াক উন্নত কৰাৰ চেষ্টা কৰিব পাৰে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত কোনো গোচৰ চলি আছে প্ৰব্লেম হৈ আছে ইয়াৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে যি আপোনালোকক বহুত বেছি মানসিক সুখ প্ৰদান কৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে সুন্দৰভাৱে পাৰ হ'ব জীৱন সংগীৰ সৈতে সম্পৰ্কত বৰ মধুৰতা আপোনালোকৰ থাকিব যিকোনো সমস্যাৰ ক্ষেত্ৰত আপোনালোকে জীৱন সংগীৰ কাষত থিয় দিয়ক বুলি কৈছে থিয় হওক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব বৈবাহিক জীৱন আপোনালোকৰ সুন্দৰ হ'ব খং নিয়ন্ত্ৰণ কৰক ইজনে সিজনৰ সৰু সুৰা অভাৱবোৰ পূৰণ কৰিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ এছ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব শ্ৰমিক লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কাম অতি সাৱধানে কৰা উচিত কাৰণ আপোনালোকৰ কামত কোনোবা বৃদ্ধ বা চৰকাৰী বিষয়ৰ হস্তক্ষেপৰ সম্ভাৱনা আছে আপোনালোকৰ কামত যাতে কোনো ভুল নহয় ত্ৰুটি নহয় মিষ্টেক নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগে আৰু যত্ন ল'ব লাগে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি কিছু দিনৰ পৰা আপোনালোকৰ স্বাস্থ্য ভাল নহয় বা অসুস্থতা অনুভৱ কৰি আছে তেন্তে হয়তো এতিয়া উন্নত হ'ব পাৰে কিছু ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ সন্দৰ্ভত ধৈৰ্য বজাই ৰাখিব লাগিব আজিৰ দিনটোত আপুনি বুজিব লাগিব যে ভগৱানে আপোনালোকৰ পৰীক্ষা লৈ আছে কিছুমান যদি প্ৰব্লেম আহি আছে সমস্যা আহি আছে আৰু আপুনি ইয়াৰ ওপৰত কাম কৰিব লাগিব আৰু আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যদি আপুনি
নিজৰ ব্যৱসায় বা নিজৰ কৰ্ম নিজৰ কেৰিয়াৰটো নিজে আগবঢ়াই নিবলৈ চেষ্টা নকৰে আন কোনেও কৰি নিদিয়ে আপোনালোকক বা নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে যুৱক যুৱতীসকলে তেওঁলোকৰ পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থনো লাভ কৰিব যাৰ বাবে আপুনি আপোনালোকৰ কেৰিয়াৰত আগবাঢ়ি যাব পাৰে আপোনালোকৰ বৃদ্ধি পোৱা খৰচৰ বাবে আপোনালোকৰ সঞ্চিত ধনো খৰচ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি সঞ্চয় নষ্ট হ'ব পাৰে নষ্ট মানে হৈছে অৰ্থাৎ আপোনালোকৰ হাছতীয়া ধন খৰচ হ'ব পাৰে সেইবাবে আপুনি হাতখন অলপ টান কৰি ৰাখক বুলি কৈছে আৰু বাজেট অনুসৰি ক্ৰয় কৰিলে ভাল হ'ব খৰচ কৰিলে ভাল হ'ব গতিকে ধ্যান ৰাখক আপোনালোকৰ বাজেটটো আপোনালোকে প্ৰথমতে চাই ল'ব তাৰ পিছতে খৰচ পাতি কৰাৰ ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে খং নিয়ন্ত্ৰণ কৰিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি এবাৰ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাখিলোঁ আৰু ৰাশিফল কিতানৰ একেবাৰে শেষতো ৰাখি মীন ৰাখিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কামৰ ক্ষেত্ৰখনত আপোনালোকৰ কাম ইচ্ছা অনুযায়ী নহ'ব পাৰে প্ৰথমতে ধৈৰ্য ধৰিব লাগিব আৰু ধৈৰ্য ৰাখি নিজৰ কামবোৰ কৰি যাওক আৰু ভাল সময়ৰ বাবে অপেক্ষা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱাটো উচিত কোনো সমস্যা হ'লে চিকিৎসকৰ সৈতে যোগাযোগ কৰক নিশ্চয়কৈ সফল হ'ব ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে ব্যৱসায়ীসকলৰ মনটো গহবোৰৰ মতে বিশেষকৈ অতি দুষ্ট হৈ থাকিব পাৰে যাৰ বাবে আপুনি আগবাঢ়ি যাব পাৰিব আৰু আপোনালোকৰ অপৰাধীসকলকো পৰাস্ত কৰিব পাৰিব কনফিডেন্স থাকিব সাহস থাকিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি যুৱক যুৱতীসকলে অনলাইনত পঢ়ে তেন্তে তেওঁলোকৰ বিশেষকৈ হাৰ্ড কপি নোটবোৰ বনাওক বুলি কৈছে যাতে আপোনালোকৰ পুনৰীক্ষণৰ কাম সহজে কৰিব পৰা যায় গতিকে ধ্যান ৰাখক বুলি কৈছে যুৱক যুৱতীসকলে অভিভাৱকসকলে নিজৰ সন্তানক ভুল পথৰ পৰা বচাবলৈ চেষ্টা কৰিব লাগে যদি আপোনালোকে দেখিছে যে কিবা এটা বেয়া পথত গৈ আছে বেয়া লাইনত গৈ আছে তেনেহ'লে আপুনি সেইখিনি ক্ষেত্ৰত তেওঁলোকক ৰখাব লাগিব নহ'লে আপোনালোকৰ সুনাম বা ঘৰৰ যি ইমেজ যিটো আপোনালোকৰ ঘৰৰ যি নাম সেইটো বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু আজিৰ দিনটোত আপোনালোকে বজাৰ পাতি কৰোঁতে বাজেটটো আপোনালোকে বনাই লওক কেনেধৰণে আপোনালোকৰ খৰচ পাতি কৰিব প্লেনিং কৰক বুলি কৈছে যিকোনো কাম কৰোঁতে অকল বজাৰ বুলিয়েই নহয় আপোনালোকৰ জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো কেৰিয়াৰৰ ক্ষেত্ৰতো হওক ছাত্ৰ ছাত্ৰী প্ৰত্যেকজন ব্যক্তিয়ে জীৱনত প্লেনিং যথেষ্ট প্ৰয়োজন আছে প্লেনিং অৰ্থাৎ পৰিকল্পনা যিকোনো কাম কৰোঁতে পৰিকল্পনা কৰিহে আগবাঢ়ক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো আগতীয়াকৈ লাভ কৰি থকাৰ বাবে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক